আৰু আজিও অপৰিৱৰ্তিত দিল্লীৰ বায়ু প্ৰদূষণ একিউআই অতিক্ৰম কৰিছে 560ৰ ঘৰ প্ৰদূষণেৰে মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব নন BS6 বাহন দিল্লীৰ প্ৰদূষণত উশাহ ল'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে দিল্লীবাসীয়ে জমৰ যাতনা ভুগিবলগীয়া হৈছে একিউআই অৰ্থাৎ বায়ু প্ৰদূষণৰ হাৰ ভয়ানকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দিল্লীত চৰকাৰী হিচাপ মতে একিউআই 500লৈ বৃদ্ধি পাইছে নন BS6 বাহনে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব 50% কৰ্মচাৰীয়ে চলিব চৰকাৰী ব্যক্তিগত প্ৰতিষ্ঠান ইতিমধ্যে চৰকাৰ প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা অমান্য কৰা প্ৰতিষ্ঠানক বিহা হ'ব জৰিমনা চীনৰ দূতাবাসেও জাৰি কৰিছে ষ্টেপ বাই ষ্টেপ গাইড প্ৰদূষণৰ মোকাবিলা কৰাত সিদ্ধ হৈছে ৰঙা চীনৰ প্ৰচেষ্টাক অনুকৰণেৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা ভাৰতৰ আৰু আজিও অপৰিৱৰ্তিত দিল্লীৰ বায়ু প্ৰদূষণ একিউআই অতিক্ৰম কৰিছে 560ৰ ঘৰ প্ৰদূষণেৰে মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব নন BS6 বাহন দিল্লীৰ প্ৰদূষণত উশাহ ল'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে দিল্লীবাসীয়ে জমৰ যাতনা ভুগিবলগীয়া হৈছে একিউআই অৰ্থাৎ বায়ু প্ৰদূষণৰ হাৰ ভয়ানকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দিল্লীত চৰকাৰী হিচাপ মতে একিউআই 500লৈ বৃদ্ধি পাইছে নন BS6 বাহনে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব 50% কৰ্মচাৰীয়ে চলিব চৰকাৰী ব্যক্তিগত প্ৰতিষ্ঠান ইতিমধ্যে চৰকাৰ প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা অমান্য কৰা প্ৰতিষ্ঠানক বিহা হ'ব জৰিমনা চীনৰ দূতাবাসেও জাৰি কৰিছে ষ্টেপ বাই ষ্টেপ গাইড প্ৰদূষণেৰ মোকাবিলা কৰাত সিদ্ধ হৈছে ৰঙা চীনৰ প্ৰচেষ্টাক অনুকৰণেৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা ভাৰতৰ আৰু আজিও অপৰিৱৰ্তিত দিল্লীৰ বায়ু প্ৰদূষণ একিউআই অতিক্ৰম কৰিছে 560ৰ ঘৰ প্ৰদূষণেৰে মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব নন BS6 বাহন দিল্লীৰ প্ৰদূষণত উশাহ ল'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে দিল্লীবাসীয়ে জমৰ যাতনা ভুগিবলগীয়া হৈছে একিউআই অৰ্থাৎ বায়ু প্ৰদূষণৰ হাৰ ভয়ানকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দিল্লীত চৰকাৰী হিচাপ মতে একিউআই 500লৈ বৃদ্ধি পাইছে নন BS6 বাহনে দিল্লীত প্ৰৱেশ কৰিব নোৱাৰিব 50% কৰ্মচাৰীয়ে চলিব চৰকাৰী ব্যক্তিগত প্ৰতিষ্ঠান ইতিমধ্যে চৰকাৰ প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা অমান্য কৰা প্ৰতিষ্ঠানক বিহা হ'ব জৰিমনা চীনৰ দূতাবাসেও জাৰি কৰিছে ষ্টেপ বাই ষ্টেপ গাইড প্ৰদূষণৰ মোকাবিলা কৰাত সিদ্ধ হৈছে ৰঙা চীনৰ প্ৰচেষ্টাক অনুকৰণেৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা ভাৰতৰ